ৰাজ্যত বৃদ্ধি হাতী মানুহৰ সংঘাত বছৰি ৭০ জনৰো অধিক লোকৰ মৃত্যু হয় সংঘাতত হাতীক ৰেডিঅ' কলাৰ লগাই সংঘাত নিৰাময়ৰ প্ৰচেষ্টা ৰাজ্যৰ ভিন্ন প্ৰান্তত ৯টা হস্তি দণ্ডিত চৰকাৰৰ অনুমোদন বিধানসভাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ তথ্য হাতী মানুহৰ সংঘাতৰ ফল আৰু ইয়াক নিৰাময়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ সন্দৰ্ভত বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত সদৰি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কংগ্ৰেছে বিধায়ক ৰেকিবুদ্দিন আহমেদে মৌখিক প্ৰশ্নৰ শিতানত সোধা এক প্ৰশ্নৰ উত্তৰত হাতী মানুহৰ সংঘাতৰ কৰুণ ছবিখন উদঙাই মন্ত্ৰীগৰাকীয়ে বিধানসভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় হাতী মানুহৰ সংঘাতৰ ফলত বছৰি ৭০ জনৰো অধিক মানুহ আৰু ৮০টাৰো অধিক হাতীৰ মৃত্যু হয় ক্ষতিপূৰণৰ নামত চৰকাৰৰ বছৰি ব্যয় হয় প্ৰায় ৯ কোটি টকা কৰিডৰ বা হাতী অহা যোৱা কৰা যেটো ৰাস্তা সেই ৰাস্তাটো আসলতে বন্ধ হলে হাতীয়ে আসলতে হাতী আৰু মানুহৰ সংঘাত আৰম্ভ হয় আৰু তাৰ কাৰণে আমি নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া আমাৰ ষ্টেট পিডব্লিউডি আৰু ৰেলৱেৰ লগত আমি এটো ভালকে আলোচনা কৰিছো আৰু অধ্যক্ষ ডাঙৰীয়া আমাৰ ইমান পৰ্যন্ত আমাৰ আছে যে যেতিয়া কোনোবা এটা ঠাইৰে হাতী কৰিডৰৰ ফালে যিখিনি হাতী কৰিডৰ আছে হাতী পাৰ হৈ থাকে তেতিয়া আমি যদি ট্ৰেইন আহে সেই ট্ৰেইনৰ সিগনেল দিয়া ব্যৱস্থাও আছে যাতে ট্ৰেইনে এটো স্লো কৰি দিয়ে ৰাজ্যত বৰ্তমান ৫৩৭টা শিহু ইপিনে নদী শিহু সংৰক্ষণৰ গুৰুত্ব আৰু এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ সন্দৰ্ভতো সদনক জনাই বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজিৰ দিনটোত দুগুণ বৃদ্ধি হৈছে শিহুৰ আৰু আজিৰ দিনটোত প্ৰায় ৫৩৭টা শিহু আমাৰ সেন্সাছত পোৱা গৈছে যে ভাৰত চৰকাৰেও এই ক্ষেত্ৰত আমাৰ ওয়াইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া তেওঁলোকৰ জৰিয়তে আৰ্থ গংগা নামৰ এটা ফ্লেগশিপ স্কিম ভাৰত চৰকাৰে লৈছে এই আৰ্থ গংগাৰ জৰিয়তে এই শিহুৰ ওপৰত ৰিচাৰ্চ আৰু প্ৰটেকশ্যনৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ভাৰত চৰকাৰৰ লগত অসম চৰকাৰে যৌথভাৱে মানে WIR লগত আমি ব্যৱস্থা লৈ আছো কেতিয়ালৈকে অন্ত পৰিব শিক্ষক বদলিৰ সমস্যা AIUDF বিধায়ক আশৰাফুল হুছেইনে উত্থাপন কৰা এই প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় ৰাজ্যত বৰ্তমানৰ শিক্ষকৰ সংখ্যা ২,২৫,০০০ গৰাকী বদলীকৰণৰ বাবে অনলাইন আবেদনকাৰীৰ সংখ্যা ১৫,০০০ ইপিনে উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও সদনত সদৰি কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তেওঁ কয় মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিৰ বাবে গঠিত হ'ব বিশেষ বৰ্ড শিক্ষামন্ত্ৰীয়ে কথা দি ৰখা নাই কথা ফকিৰগ্ৰাম মহাবিদ্যালয়ত বিজ্ঞান শাখা নাপাই নিৰাশ ৰবিৰাম নাৰ্জাৰী হয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে নিৰাশ কৰা বুলি বিধানসভাত অভিযোগ BPF বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ সাকাই এটা আশাবাদী হ'ব নোৱাৰিলো নিৰাশাবাদী 100% মই নিৰাশাবাদী হ'ব লগা হলো ফকিৰগ্ৰাম কলেজত সায়েন্স ষ্ট্ৰীম ইন্ট্ৰোডাকশনৰ কাৰণে যোৱা সদনত মই প্ৰশ্ন উত্থাপন কৰিছিলো মোৰ ফালৰ পৰা মই ইনফ্ৰাষ্ট্ৰাকচাৰটো দিবৰ কাৰণে ৰেডি দ্যাট ইজ ওয়াই আই এম ভেৰি মাচ অপটিমিস্টিক টু হেভ দি সায়েন্স ষ্ট্ৰীম ইন ডেট মানে কলেজ কিন্তু আজি ইয়াত নেগেটিভ ৰিজাল্টটো পাই পেলাই হোসাকৈ বৰত মনত দুখ পাইছো ইয়াৰ উত্তৰত ডক্টৰ ৰণোজ পেগুৱে কয় ৰাজ্যৰ নিৰ্বাচিত 50খন মহাবিদ্যালয়ৰ ভিতৰত 20খনত সংযোজিত বিজ্ঞান শাখা যে যিসমূহ মহাবিদ্যালয়ে নাকৰ এক্ৰিডিটেশ্যন কৰোৱা নাই তাত কোনো নতুন ষ্ট্ৰীমৰ কথা বাদ দিয়ক নতুন অনুদান দিয়াৰ কথাই চৰকাৰে বিবেচনা নকৰে এনেদৰে বৃহস্পতিবাৰে প্ৰশ্নোত্তৰ শিতানত স্থান পাই ৰাজ্যৰ বহুকেইটা চৰ্চিত বিষয়ে জুনজ্যোতি দত্ত বড়োৰ ৰিপৰ্ট প্ৰাগ নিউজ